নমস্কাৰ, মই শ্ৰী ডিম্পী দাস। যোৱা 25 অক্টোবৰ তাৰিখে তামুলপুৰ ICDS প্ৰকল্পত এটা অংগনবাদী কৰ্মী সহায়িকা পদৰ কাৰণে ভেটেজ ওলাইছিলে। তেতেলিগুৰি গাঁৱৰ পৰা মই এপ্লাই কৰিছিলোঁ। কেন্দ্ৰটোৰ নাম 2 নং তেতেলিগুৰি 24 নং কেন্দ্ৰ। তাত মই আজি যোৱা 2023 চনৰ অক্টোবৰ মাহৰ পৰা কৰ্মীজনী ঢুকাইছিলে। তেতিয়াৰ পৰা মই কাম কৰি আছোঁ আৰু যিখিনি নথিপত্ৰ দিবলগীয়া হয় অংগনবাদী ছুপাৰভাইজাৰক যিখিনি দিবলগীয়া হয় মই ডাটা সকলোখিনি দি আছোঁ, পচন্দ ট্ৰেকাৰৰ কাম কৰি আছোঁ। হয়, সমস্যাটো হ'ল ইয়াৰ লাষ্ট ডেট আছিলে 9 নৱেম্বৰ। আবেদনৰ লাষ্ট ডেট আছিলে 9 নৱেম্বৰ। 9 নৱেম্বৰ তাৰিখ উকলি যোৱাৰ পিছত পল্লৱী বৰ্মন নামৰ এগৰাকী কেণ্ডিডেটে তাত কাগজ তেওঁৰ জমা হৈছে। কেনেকৈ জমা হ'ব পালে, তেওঁৰ উচিত তদন্ত বিষয়ে আমি পিছত গম পালোঁ আৰু তেওঁৰ এইখিনি কাম আমি গম পালোঁ। গম পাই কিনে তামুলপুৰ প্ৰকল্প বিষয়াৰ ওচৰত গৈছিলোঁ। যাওঁতে বাইদেৱে কোনো ধৰণৰ সঁহাৰি দিয়া নাই আমাক। তাৰপিছত জিলা আয়ুক্ত মহোদয়ৰ ওচৰতো গৈছোঁ। মহোদয়ে বিষয়টো চাই ল'ম বুলি কৈছে। হয়, আমাৰ হাতত প্ৰমাণ আছে। এয়া গাঁওবুঢ়াৰ পৰা তেওঁলোকে আনিছিলে। এয়া চাই লওক আপোনালোকে। এয়া গাঁওবুঢ়াৰ পৰা আনিছিলে। হয়, লাষ্ট ডেট উকলি যোৱাৰ পিছত 9 নৱেম্বৰ তাৰিখ উকলি যোৱাৰ পিছত এয়া গাঁওবুঢ়াৰ পৰা আনিছে তেওঁলোকে। হয়, আমাৰ লগত ইয়াৰ সকলো প্ৰমাণ আছে। এতিয়া আমি এইটোৱে বিচাৰোঁ, উচিত তদন্ত এটা হ'ব লাগে ইয়াৰ কাৰণে। সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত এটা হ'ব লাগে। ইয়াৰ যদি কোনো এটা সহায় নাপাওঁ আমি পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ ওচৰত যাবলৈ বাধ্য হ'ম। নমস্কাৰ, মই শ্ৰী ডিম্পী দাস। যোৱা 25 অক্টোবৰ তাৰিখে তামুলপুৰ ICDS প্ৰকল্পত এটা অংগনবাদী কৰ্মী সহায়িকা পদৰ কাৰণে ভেটেজ ওলাইছিলে। তেতেলিগুৰি গাঁৱৰ পৰা মই এপ্লাই কৰিছিলোঁ। কেন্দ্ৰটোৰ নাম 2 নং তেতেলিগুৰি 24 নং কেন্দ্ৰ। তাত মই আজি যোৱা 2023 চনৰ অক্টোবৰ মাহৰ পৰা কৰ্মীজনী ঢুকাইছিলে। তেতিয়াৰ পৰা মই কাম কৰি আছোঁ আৰু যিখিনি নথিপত্ৰ দিবলগীয়া হয় অংগনবাদী ছুপাৰভাইজাৰক যিখিনি দিবলগীয়া হয় মই ডাটা সকলোখিনি দি আছোঁ, পচন্দ ট্ৰেকাৰৰ কাম কৰি আছোঁ। হয়, সমস্যাটো হ'ল ইয়াৰ লাষ্ট ডেট আছিলে 9 নৱেম্বৰ। আবেদনৰ লাষ্ট ডেট আছিলে 9 নৱেম্বৰ। 9 নৱেম্বৰ তাৰিখ উকলি যোৱাৰ পিছত পল্লৱী বৰ্মন নামৰ এগৰাকী কেণ্ডিডেটে তাত কাগজ তেওঁৰ জমা হৈছে। কেনেকৈ জমা হ'ব পালে, তেওঁৰ উচিত তদন্ত বিষয়ে আমি পিছত গম পালোঁ আৰু তেওঁৰ এইখিনি কাম আমি গম পালোঁ। গম পাই কিনে তামুলপুৰ প্ৰকল্প বিষয়াৰ ওচৰত গৈছিলোঁ। যাওঁতে বাইদেৱে কোনো ধৰণৰ সঁহাৰি দিয়া নাই আমাক। তাৰপিছত জিলা আয়ুক্ত মহোদয়ৰ ওচৰতো গৈছোঁ। মহোদয়ে বিষয়টো চাই ল'ম বুলি কৈছে। হয়, আমাৰ হাতত প্ৰমাণ আছে। এয়া গাঁওবুঢ়াৰ পৰা তেওঁলোকে আনিছিলে। এয়া চাই লওক আপোনালোকে। এয়া গাঁওবুঢ়াৰ পৰা আনিছিলে। হয়, লাষ্ট ডেট উকলি যোৱাৰ পিছত 9 নৱেম্বৰ তাৰিখ উকলি যোৱাৰ পিছত এয়া গাঁওবুঢ়াৰ পৰা আনিছে তেওঁলোকে। হয়, আমাৰ লগত ইয়াৰ সকলো প্ৰমাণ আছে। এতিয়া আমি এইটোৱে বিচাৰোঁ, উচিত তদন্ত এটা হ'ব লাগে ইয়াৰ কাৰণে। সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত এটা হ'ব লাগে। হয়, ইয়াৰ যদি কোনো এটা সহায় নাপাওঁ আমি পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ ওচৰত যাবলৈ বাধ্য হ'ম।